প্ৰথমতে আমাক চক আৰু ভিউটো চক আৰু ইয়াত সোমাবৰ কাৰণে যিখিনি ষ্ট্ৰাগল কৰিব লগা হৈছে সেইখিনি মই ভিডিঅ'টো লাষ্টত লগাই দিম। এইটো ভিডিঅ' জানুৱাৰী 1 তাৰিখৰে আছিল। এইবাৰ আকৌ 1 জানুৱাৰীত আমাৰ খানা নহয় দেই, ফটো উঠিবহে মন গ'ল, তাকো সৰিয়হৰ মাজত। ৰাইজ আমাৰ ফাইনেলি ফটোশ্বুট কৰি শেষ হ'ল। ফটো উঠিলোঁ, ভয়ে ভয়ে কোনোবাই খেদিব কোনোবাই গালি পাৰিব বুলি। এইফালে তুলিকা বাইদেউ টালি টোপোলা লৈ ওলাইছে। এইকেইডাল দেখিছেনে? তাৰ এইকেইটা কাৰেণ্ট নাই, কিন্তু এই জোঙাতে ফালি দিব ভৰি। সেইবিলাক ওখ ডাঙৰ মানুহ পটককৈ পাৰ হৈ গৈছে। ৰাইজ আমাৰ ফটোৰ লোকেশ্যন চেঞ্জ হ'ল। য'ত মাৰি আছিলোঁ নাই, এতিয়া আহি পিকনিক স্পট পালোহি। চাৰিওফালে চবেই 1 জানুৱাৰী বুলি পিকনিক খাই আছে আৰু আমি ইয়াত ফটোশ্বুট কৰিবলৈ আহিছোঁ নাৱত। এইফালে চবফালে পিকনিক। আমাৰ আকৌ আজি ফটো উঠিবহে মন গ'ল, খানা নহয়। তুলিকা হেপী জাৰ্ণি। আহি গ'লো। তুলিকা এইফালে চা, ইধৰ দেখো। ঐ ফোন চোন বহুত দিনৰ মূৰত নাৱত উঠিছো। চা আকৌ কিন্তু ভয়টো মোৰ একদম। আৰু সেইদিনাখন আমি ফটো উঠিবলৈ দিচাংমুখলৈ গৈছিলোঁ। তাতে থকা সৰিয়হৰ মাছত একদম ধুনীয়া ধুনীয়া ফটো উঠিলোঁ। তাৰ পাছত আমি আহিলোঁ নদীখনৰ ওচৰলৈ। তাতে থকা দাদা এজনে আমাক নাৱত উঠাই নদীখন পাৰ কৰাই দিলে। ময়ো পিছে বহুত বছৰৰ পাছত নাৱত উঠিছোঁ। আমি নাও ওপৰত আছে, নাও ওপৰত সেইফালে ফটোশ্বুট চলি আছে।